শৌনক ঋষিয়ে সূত মহামুনিক সম্বোধন কৰি কৈছে, হে মহাজ্ঞানী, যি কথাত শ্ৰীকৃষ্ণৰ চৰিত্ৰ বৰ্ণিত হয় সেই কথাই আমাক শুনাও। যি কৃষ্ণৰ চৰণ কমলৰূপী অমৃত পান কৰি থাকিব পাৰে সেই কথা কওঁ। কৃষ্ণ কথাৰ বাহিৰে আন সকলো আলাপ বা আলোচনা মূল্যহীন আৰু ই কেৱল আয়ুসে ক্ষয় কৰে। আমি আপোনাক এজন প্ৰকৃত মহাভাগৱত বুলি মানি লৈছোঁ, গতিকে কৃষ্ণৰ নামৰূপী অমৃত আমাক পান কৰক। পৰীক্ষিত ৰজাৰ চৰিত্ৰ বৰ্ণনা কৰিবলৈ অনুৰোধ কৰিছোঁ, কাৰণ ভক্তৰ মাজত তেওঁৰ দৰে মহান আৰু কোনো নাই। বিষ্ণু আৰু বৈষ্ণৱৰ কথা শুনিলে মানুহৰ সকলো পাপ দূৰ হয়। পৰীক্ষিত ৰজাই কেনেদৰে অকলশৰে গোটেই জম্বুদ্বীপ জয় কৰিছিল, তেওঁ কেনেকৈ ধৰ্মৰ সেতু স্থাপন কৰিছিল আৰু কি কাৰণত কলিযুগক দমন কৰিছিল, এই সকলো কথা জানিবলৈ আমি অতি আগ্ৰহী। ৰজাই ইমান শান্ত আৰু শিষ্ট হৈ কিয় তৰুণ বয়সত প্ৰাণ ত্যাগ কৰিবলগীয়া হ'ল? তেওঁ কেনে গতি লাভ কৰিলে? সূত মহামুনিয়ে উত্তৰ দিছে, পৰীক্ষিত ৰজাই উত্তৰাৰ গৰ্ভত জন্ম লৈছিল। তেওঁ ইৰাৱতী নামৰ এগৰাকী ৰাজকন্যাক বিবাহ কৰাইছিল। পৰীক্ষিত ৰজাৰ জন্মেজয় আদি 4জন পুত্ৰ আছিল। তেওঁ অশ্বমেধ যজ্ঞ সম্পন্ন কৰিছিল, য'ত প্ৰতিজন দেৱতাই আহি নিজৰ ভাগ গ্ৰহণ কৰিছিল। পৰীক্ষিত ৰজাৰ মন সদায় শ্ৰীকৃষ্ণৰ চৰণত নিবদ্ধ আছিল। তেওঁ সদায় কৃষ্ণৰ নাম লৈছিল আৰু সজ্জনৰ সংগত ভক্তিভাৱ বৃদ্ধি কৰিছিল। তেওঁৰ যশস্যা চাৰিওফালে বিয়পি পৰিছিল। ৰজাই নিজৰ সন্তানৰ দৰেই প্ৰজাসকলক পালন কৰিছিল। এনেদৰে হস্তিনাপুৰত সুখেৰে শাসন চলাই থকাৰ সময়তেই যেতিয়া তেওঁ শুনিলে যে ঘোৰ কলিযুগৰ প্ৰৱেশ ঘটিছে, তেতিয়া তেওঁ ক্ৰোধত ধনুষৰ হাতত তুলি ল'লে। সিংহৰ দৰে পৰাক্ৰমী ৰজাই 4টা ঘোঁৰা লগোৱা ৰথত উঠি বাদ্য, ভণ্ড আৰু হস্তি বাহিনী লৈ কলিযুগক দমন কৰিবলৈ যাত্ৰা কৰিলে। ৰজাই গোটেই জম্বুদ্বীপ জয় কৰি সকলো ৰজাৰ পৰা কৰ লৈছিল। তেওঁ সকলোকে কৃষ্ণ আৰু অৰ্জুনৰ কীৰ্তন শুনাইছিল আৰু সন্তুষ্ট হৈ তেওঁলোকক বস্ত্ৰ অলংকাৰ দান কৰিছিল। কৃষ্ণৰ কৃপাত তেওঁ দেৱতাৰো দেৱতা হৈ পৰিছিল। তেওঁ কেতিয়াবা ৰাত্ৰি বীৰাসনত বহি হাতত তৰোৱাল লৈ অতন্দ্ৰ প্ৰহৰীৰ দৰে প্ৰজাক ৰক্ষা কৰিছিল। কৃষ্ণৰ গুণগান কৰোঁতে ৰজাৰ শৰীৰত প্ৰেম ৰসৰ পুলক জাগিছিল আৰু চকুৰে অশ্ৰু নিৰ্গত হৈছিল। তেওঁৰ মন বিষয় বাসনাত লিপ্ত নাছিল। কেৱল কৃষ্ণৰ পদ পংকজতেই তেওঁৰ একান্ত ভক্তি আছিল। শৌনক ঋষিক সূতে কৈছে যে পৰীক্ষিত ৰজাই দেখিলে যে ধৰ্ম, যি বিষ বা সাৰৰ ৰূপত আছিল, কেৱল এখন ভৰিৰে থিয় হৈ আছে। তেতিয়া ৰজাই কলিযুগক দণ্ড দিবলৈ খেদি গ'ল আৰু তাৰ পাছতেই তেওঁ ধেনুৰূপী পৃথিৱীৰ ওচৰ পালে। ধৰ্মৰ অৱস্থা দেখি পৃথিৱী দেৱীয়ে অতিশয় কান্দিবলৈ ধৰিলে। তেওঁৰ মুখৰ অৱস্থা দেখি ধৰ্মই সুধিলে, হে দেৱী, তোমাৰ ইমান দুখ কিহৰ বাবে? তুমি কিয় ইমান বিবৰ্ণ আৰু কান্দি আছা? তুমি কিয় কেৱল এখন ভৰিৰে ভূমি ফুৰিছা? তোমাৰ এই কান্দোনৰ কাৰণ কি? ধৰ্মই আশংকা কৰিলে যে ভৱিষ্যতে শূদ্ৰই ৰজা হৈ প্ৰজাসকলক অনাথৰ দৰে পীড়ন কৰিব আৰু জগতত মহা দুৰ্যোগ বা বিপাক নামি আহিব। ধৰ্মই পৃথিৱী দেৱীক বুজাই ক'লে, হে বসুমতী, তুমি কি ঈশ্বৰ শ্ৰীকৃষ্ণৰ কথা ভাবি দুখ কৰিছা নেকি? যিগৰাকী ঈশ্বৰে অৱতাৰ ধৰি তোমাৰ ভাৰ হৰণ কৰিছিল, তেওঁৰ কৰ্মৰ কথা স্মৰণ কৰি তুমি কান্দিছা নেকি? যাৰ চৰিত্ৰৰ মহিমা মুকুতিতকৈও শ্ৰেষ্ঠ, সেই কৃষ্ণ এতিয়া তোমাৰ পৰা আঁতৰি গ'ল বাবে তুমি ক্ষীণকায়া হৈ পৰিছা আৰু তোমাৰ মন সুস্থিৰ নহয় নেকি? ধৰ্মই পুনৰ সুধিলে, তোমাৰ সৌভাগ্য বা প্ৰাণৰ বান্ধৱ কৃষ্ণ গুচি যোৱাৰ বাবে তোমাৰ কিমান দুখ হৈছে, সেয়া খোলা খুলি ক'বলৈ অনুৰোধ কৰিলে। ধৰ্মৰ কথা শুনি পৃথিৱী দেৱীয়ে দুখেৰে ক'বলৈ ধৰিলে, হে বাপ,
মোৰ হৃদয়ৰ তাক মই কি ক'ম। ভগৱান গোবিন্দই এই লোক ত্যাগ কৰিলে, সেয়াই মোৰ দুখৰ মূল। সেই প্ৰাণৰ কৃষ্ণই মোক এৰি যোৱাৰ বাবে মোৰ এই শোক কেতিয়াও নুগুচে। পৃথিৱীয়ে বিৰহৰ দুখ প্ৰকাশ কৰি ক'লে, ব্ৰহ্মা আদি দেৱতাসকলেও যাৰ দৰ্শন পাবলৈ তপস্যা কৰে, আনকি লক্ষ্মী দেৱীও যিগৰাকী কৃষ্ণৰ চৰণ সেৱিকা হৈ সদায় তেওঁৰ পাদযুগল পূজা কৰে, সেই কৃষ্ণই মোক এৰি নিজৰ লোকলৈ গুচি গ'ল। যাৰ পদযুগলৰ স্পৰ্শ পালে মোৰ শৰীৰত যি পৰম আনন্দৰ অনুভৱ হয়, সেয়া মই মুখ্যতকৈও শ্ৰেষ্ঠ। এনে এক পৰম বন্ধু কৃষ্ণই মোক ত্যাগ কৰি যোৱাৰ বিৰহৰ দুখ মই কি বুলি ক'ম। পৃথিৱী দেৱীয়ে কৃষ্ণৰ প্ৰতি থকা নিজৰ মৰম আৰু গৌৰৱৰ কথা সোঁৱৰণ কৰিছে। ভগৱান শ্ৰীকৃষ্ণৰ চৰণৰ সেই পদ্ম জপ বৰ্জ ধ্বজ আৰু অংকুশৰ চিন থকাৰ বাবেই পৃথিৱী অতি সুশোভিত আৰু গৌৰৱান্বিত হৈছিল। সেই চিনবোৰৰ বাবেই পৃথিৱীৰ খ্যাতি স্বৰ্গলোকতকৈও অধিক হৈছিল আৰু নিজকে কৃত্য বুলি গণ্য কৰিছিল। কিন্তু সেই গৌৰৱবোধৰ মাজতেই যেতিয়া অহংকাৰৰ ভাৱ জাগি উঠিল, তেতিয়াই কৃষ্ণই তেওঁক এৰি অন্তৰ্ধান হ'ল। পৃথিৱীয়ে কৃষ্ণৰ উপকাৰৰ কথা সোঁৱৰি কৈছে। অসংখ্য দুৰ্জন ৰজাই যিদিনা প্ৰজাক অত্যাচাৰ কৰিছিল আৰু পৃথিৱীৰ ওপৰত মহাভাৰ চপাইছিল, তেতিয়া কৃষ্ণই অসংখ্যাত সৈন্যবাহিনীক সংহাৰ কৰি সেই ভাৰ নিৰ্মূল কৰিছিল। সেই কৃষ্ণই ত্ৰিভুৱনত অতি নিৰ্ভয়ে ভ্ৰমণ কৰিছিল। এনে পৰম উপকাৰী প্ৰভুজন গুচি যোৱাৰ পাছত এতিয়া মই কেনেকৈ এই সুখ ধৰি ৰাখিম। সত্যভামা আদি কৃষ্ণৰ প্ৰিয় পত্নীসকলৰ সৌন্দৰ্য আৰু কৃষ্ণৰ কটাক্ষৰ কথা উল্লেখ কৰি পৃথিৱীয়ে আক্ষেপ কৰিছে যে তলৈকত এনে কোনো স্ত্ৰী নাই যি কৃষ্ণৰ বিৰহ সহ্য কৰিব পাৰে। যাৰ পদচিহ্ন স্পৰ্শ কৰি পৃথিৱীৰ শৰীৰ ৰোমাঞ্চিত হৈছিল, তেওঁক খন্তেক নেদেখিলেই হৃদয় জ্বলি উঠে। এতিয়া সেই প্ৰভুৱে ত্যাগ কৰি যোৱাৰ বাবেই পৃথিৱী শোকৰ সাগৰত বুৰ গৈছে আৰু বিৰহ যন্ত্ৰণাত মৃত্যুমুখী হৈছে। কৃষ্ণৰ পৰম সুন্দৰ ৰূপৰ বৰ্ণনা কৰি পৃথিৱীয়ে কৈছে যে তেওঁৰ দৰ্শনতেই সকলো কষ্ট দূৰ হয় আৰু সেই সুখ মুখ্যতকৈ অধিক। কৃষ্ণৰ পদুমৰ দৰে চকু, সুন্দৰ নাক আৰু সেই মিঠা হাঁহিটো এতিয়া আৰু কেতিয়াও দেখা নাপাব। ইফালে কলিৰূপী ধূমকেতুৱে পৃথিৱীৰ তিনিখন ভৰি ভঙাৰ দৰে অৱস্থা কৰিছে। অৰ্থাৎ সত্য, ত্ৰেতা, দ্বাপৰ যুগৰ ধৰ্মৰ ভেটি ভাঙিছে। এই কলিৰ প্ৰভাৱত তপস্যা, ভূত, দয়া আৰু শৌচৰ দৰে গুণবোৰ লোপ পাইছে। পৃথিৱীয়ে দুখ প্ৰকাশ কৰি কৈছে, হে প্ৰভু, তোমাক অৱহেলা কৰি মই কেনেকৈ জীয়াই থাকিম। এই বুলি কৈ বসুমতীয়ে কৃষ্ণৰ নাম লৈ চৰণত মূৰ ধুৱাই হুক হুকাই কান্দিবলৈ ধৰিলে। পৃথিৱীৰ চকু পানী দেখি ধৰ্মৰো হৃদয় ভৰি পৰিল আৰু তেওঁ কৃষ্ণৰ গুণ সুঁৱৰি পৃথিৱীৰ সৈতে একেলগে কান্দিবলৈ ধৰিলে। এই সমাজৰ লোকসকল, তোমালোকে কৃষ্ণৰ চৰিত্ৰ শুনা, কাৰণ এই কাহিনী অমৃততকৈও শ্ৰেষ্ঠ। সংসাৰৰ ধন, জন, পুত্ৰ আৰু পৰিয়াল, এই সকলোবোৰ বিষৰ দৰে ক্ষতিকাৰক। এইবোৰ বস্তু এই মুহূৰ্তত আছে, আন মুহূৰ্ততে নাই। ই কেৱল মায়াৰ খেল। পদুম পাতৰ পানীৰ দৰেই মানুহৰ জীৱন চঞ্চল। এই শৰীৰ নশ্বৰ। মৃত্যুৰূপী বাঘে যিকোনো সময়তে আহি মানুহক আক্ৰমণ কৰিব পাৰে। এই কথা জানি অতি সোনকালেই শ্ৰীকৃষ্ণৰ চৰণত অনুৰাগেৰে শৰণ লওক। কৃষ্ণৰ দৰে উপকাৰী আৰু কৃপাময় দেৱতা আপোনালোকে আন ক'তো নাপাব। কেৱল কৃষ্ণৰ নাম ল'লেই সকলো ধৰণৰ পাপ নাশ হয়। কৃষ্ণৰ যশস্যা শুনিলে আৰু কীৰ্তন কৰিলে সংসাৰৰ সুখ আৰু মুক্তি দুয়োটাৰে পথ সুগম হয়। এনে পৰম বান্ধৱ আৰু দেৱতাক যিজনে ভজনা নকৰে, সেইজন নিশ্চিতভাৱেই অধম। অৰ্জুনৰ আগত শ্ৰীকৃষ্ণই কৈছিল যে আন দেৱ দেৱীক এৰি কেৱল মোক ভজনা কৰাই হৈছে এক শৰণ ধৰ্ম, আৰু যি এই পথ অৱলম্বন কৰে সেইজনেই প্ৰকৃত সাধু। ঈশ্বৰৰ আদেশ নমনা লোকসকলক হীনবুদ্ধি বা মূৰ্খ বুলি কোৱা হৈছে। এই সংসাৰত জীয়াই থকাৰ মহা ঔষধস্বৰূপ কৃষ্ণৰ নাম
মৃত্যুৰ সময়তো নলয়। এতিয়া কৃষ্ণদেৱ অৱতীৰ্ণ হৈ নিজৰ নামৰ মহিমা প্ৰচাৰ কৰিছে। সেয়েহে কৃষ্ণৰ কিংকৰ শংকৰদেৱে নিৰন্তৰে সকলোকে আহ্বান জনাইছে, আপোনালোকেও এক মনে ডাকি বোলা ৰাম ৰাম।